নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ গ'ল। DME ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি 3194টা চাকৰি মুকলি কৰিছে। নতুন চাকৰি আহি গ'ল। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই ভেকেঞ্চিসমূহৰ কাৰণে গ্ৰেড 3 কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, গ্ৰেড 4 কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, সকলোখিনি কথা মই ভিডিঅ'টো জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকে মেইন কথাখিনি মিছ কৰি যাব। নতুন চাকৰি আহি গ'ল। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভাল খবৰ হৈ গ'ল। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে DME আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 3130টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা যদি ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে DME আছামত চাকৰি কৰিম বুলি ভাবিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে যদি মই ক'বলৈ যাওঁ 16/1/2025 জানুৱাৰী মাহৰ 16 তাৰিখে ইয়াৰ কাৰণে লাষ্ট ডেট হয়। টোটেল ভেকেঞ্চি দিব হৈছে 3130টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। গ্ৰেড 3 লেভেলৰ যিখিনি আগতে গম পায় আপোনালোকৰ যিখিনি টেকনিকেল ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল। তাৰ আপোনালোকৰ ইণ্টাৰভিউ ডেটো আহি গ'ল। এতিয়া বৰ্তমান আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল ভেকেঞ্চিখিনি আপোনালোকৰ এপ্লাই সম্পৰ্কে আহিছে। তাৰপিছত আপোনালোকৰ গ্ৰেড 4খিনি আহিব। এতিয়া গ্ৰেড 4খিনি কেতিয়া আহিব মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আহিব পাৰে, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেলত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে। কোনখিনি কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চি আবেদন কৰিব মই সেইটোও জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। দৰমহাসমূহ 12,000 পৰা 52,000 টকা পৰ্যন্ত মাহিলী লাভ কৰিব। কোৱালিফিকেশ্যন 8 পাছ 10 পাছো আবেদন কৰিব পাৰিব আৰু 12 পাছ গ্ৰেজুৱেশ্যনো আবেদন কৰিব পাৰিব। ই আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব লাগিব। নেম অফ দ্য পোষ্ট হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে আপোনালোকে বহুখিনি কথা হেৰাই যাব। আপোনালোকৰ অপৰচুনিটিটো মিছ নকৰিব। আৰু দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি এই মুহূৰ্তত আপোনালোকৰ বাবে আহি গৈছে। চ' আপোনালোকে যদি ইলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ দ্য পোষ্টৰ কথা কৈছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু গ্ৰেজুৱেশ্যন দেখিছে এটা পোষ্ট অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। নাম্বাৰ অফ পোষ্ট আছে 3130টা। এডুকেশ্যন কোৱালিফিকেশ্যন আছে 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন। জব টাইপ আছে আছাম গভৰ্ণমেণ্টৰ জব। এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব লাগিব। তাৰপিছত আপোনালোকে 3130টা দেখি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 নন টেকনিকেল দুই ধৰণৰ ভেকেঞ্চি আছে। আৰু আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰিব পাৰে। গ্ৰেড 3 ক্ষেত্ৰত 1700 আছে। এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে। বৰ্তমান সময়ত গ্ৰেড 3 যিখিনি নন টেকনিকেলৰ ভেকেঞ্চি হয় সেইখিনি বৰ্তমান সময়ত এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। সেই এপ্লাইসমূহ আপোনালোকৰ 5 জানুৱাৰী তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব 16 জানুৱাৰী তাৰিখ পৰ্যন্ত। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহে আবেদন কৰিব পাৰিব। কিন্তু হাই ছেকেণ্ডেৰীৰ লগত আপোনালোকৰ এবছৰীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেটো বিচাৰিছে। বাকী গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আবেদন কৰিব। আৰু যদি আপোনালোকে হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত পাছ কৰিছে তেতিয়া কম্পিউটাৰ চাৰ্টিফিকেট নহ'লেও কিছু পদৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী আৰ্টছত পাছ কৰিছে তেতিয়া আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এবছৰীয়া। আৰু এখন নটিছে হয়। চ' ভালদৰে চাই মেলি ল'ব পাৰে। আৰু বাকী যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াতো আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্ট আৰু ইলিজিবল হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ জনাই দিছোঁৱে। আৰু বাকী আৰু গ্ৰেড 4 ক্ষেত্ৰত গ্ৰেড 4 ভেকেঞ্চিখিনি আপোনালোকৰ এই যিখিনি এপ্লাইসমূহ এণ্ড হ'ব আপোনালোকৰ হ'ব 16 জানুৱাৰী তাৰিখে। 16 জানুৱাৰীৰ পিছৰ পৰা আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চিসমূহ এপ্লাইসমূহ ষ্টাৰ্ট। তাৰপিছতো আপোনালোকৰ নটিছ আহিব গ্ৰেড 4 ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে আকৌ নতুনকৈ এপ্লাই কৰি দিয়া। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰে। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই ভেকেঞ্চিখিনি আহিব সকলোকে আগত আপোনালোকে আমাৰ চেনেলত লাভ কৰিব। চ' ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।